हेलो स्टूडेंट লৈ আহিছো ক্লাস 12 ফর হাইলাকান্দি ডিস্ট্রিক্টৰ বায়োলজি কোশ্চেন পেপাৰখন যিসকলৰ প্ৰিপাৰেচন একো হোৱা নাই বা যিসকলৰ গোটেই প্ৰিপাৰেচন হৈছে তোমালোকৰ সকলৰ বাবে এই কোশ্চেন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। এইখন কোশ্চেন পেপাৰ তোমালোকে ফাইনেলৰ আগত প্ৰেক্টিস কৰিবা আৰু এই কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে মই তোমালোকক বুজাই দিম। লগতে এই কোশ্চেন পেপাৰখনৰ PDF টো মই ক'ত দিম তোমালোকক এই ভিডিঅ'তে কম, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। তো এক নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। এক নম্বৰ দিয়া আছে ভেৰি শৰ্ট এনসার কোশ্চেন এনি 5। তো যিকোনো পাঁচটা লিখিব গৈছে এটা কোশ্চেনত তোমালোকৰ 1 মাৰ্ক কৈ দিয়া আছে। তো এক নম্বৰ দিয়া আছে হোৱাট ইজ প্লাজমিড, দুই নম্বৰ দিয়া আছে নেম দা ফটোসিন্থেটিক পিগমেন্ট অফ হায়াৰ প্লেন্ট, তিন নম্বৰ দিয়া আছে হোৱাট ইজ টোটিপটেন্সি, এইটো ডেফিনেশন তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু দুইটা প্ৰি ফাইনাল এক্সামত দেখা পোৱা গৈছে। 4 নম্বৰ দিয়া আছে হোৱাট ইজ ট্ৰিপল ফিউজন, 5 নম্বৰ দিয়া আছে হু প্ৰপ'জ মিউটেশন থিওৰি, 6 নম্বৰ দিয়া আছে হোৱাট ইজ হাইড্ৰোফাইট আৰু 7 নম্বৰ দিয়া আছে ডিফাইন এলিল। সো এইবোৰ তোমালোকৰ কোশ্চেন ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ, তোমালোকে এইবোৰ ভালকৈ চাবা। তাৰ পিছত 2 নম্বৰ দিয়া আছে ফিল ইন দা ব্ল্যাঙ্ক, বথ কম্পালসৰি, দুটাই তোমালোকক লিখিব লাগিব। তো ইয়াত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে। তো 1 নম্বৰ দিয়া আছে দা প্ৰসেস অফ ফৰ্মেশন অফ পলেন গ্ৰেইন ফ্ৰম মাইক্ৰোস্পোর মাদাৰ সেল ইজ কল্ড, কি বুলি কোৱা হয়। 2 নম্বৰ দিয়া আছে ইন ক্লোৰোপ্লাস্ট দা লাইট ৰিঅ্যাকশন অকাৰ ইন দা ড্যাশ মেমব্রেন। 3 নম্বৰ দিয়া আছে শর্ট এনসার টাইপ, যিকোনো 4টা লিখিব গৈছে তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে। 1 নম্বৰ দিয়া আছে নেম টু এন্টিবায়োটিক্স প্ৰডিউস ফ্ৰম ফাঞ্জাই, 2 নম্বৰ দিয়া আছে ডিস্টিংগুইশ বিটুইন মাইক্ৰোস্পোরোজেনেসিস এন্ড মেগাস্পোরোজেনেসিস, কোশ্চেনটো আহিব পাৰে। 3 নম্বৰ দিয়া আছে ডিফাইন ইকোসিস্টেম এন্ড মেনশন ইট ইজ টু কম্পোনেন্ট, 4 নম্বৰ দিয়া আছে হোৱাট ইজ লিংকেজ, হোৱাট ইজ ক্ৰসিং ওভার, 5 নম্বৰ দিয়া আছে ৰাইট টু এপ্লিকেশন অফ টিস্যু কালচার, 6 নম্বৰ দিয়া আছে হোৱাট আৰ কেম্প প্ল্যান এক্সপ্লেইন ব্রিফলি, এইবোৰ তোমালোকক 2 মাৰ্ক দিয়া আছে। নেক্সট 4 নম্বৰ তোমালোকক শর্ট এনসার লিখিব গৈছে, যিকোনো 3টা তোমালোকক 3 মাৰ্ক দিছে। তো 1 নম্বৰ দিয়া আছে এক্সপ্লেইন দা স্ট্রাকচার অফ এ ডাইকট সিড উইথ এ লেভেল ডায়াগ্রাম, 2 নম্বৰ দিয়া আছে ডিসক্রাইব দা প্রসেস অফ ডাবল ফার্টিলাইজেশন ইন এনজিওস্পার্ম, কোশ্চেনটো ইম্পর্টেন্ট হয়। হোয়াট ইজ ইকোলজিক্যাল সাকসেশন, এক্সপ্লেইন ইট ইজ টাইপ, 4 নম্বৰ দিয়া আছে এক্সপ্লেইন দা মেকানিজম অফ ওপেনিং এন্ড ক্লোজিং অফ স্টোমাটা, 5 নম্বৰ দিয়া আছে ডিসক্রাইব জিন রেগুলেশন ইন প্রোক্যারিওটস লেক অপেরন, এটো তোমালোকৰ ইম্পর্টেন্ট হয়। নেক্সট 5 নম্বৰ দিয়া আছে লং এনসার টাইপ এনি ওয়ান, 1 নম্বৰ দিয়া আছে ডিসক্রাইব দা রেপস সাইকেল উইথ এ নিট লেভেল ডায়াগ্রাম, और दिया আছে explain the structure of DNA and describe the semi conservative mode of replication। তার পিছত और দিয়া আছে write an account on the structure of typical ovule with level diagram, এইবোৰ তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয়। 3 নম্বৰ 2 6 নম্বৰ দিয়া আছে কেছ বা এনালাইসিস বেসড কোশ্চেন পেপাৰবোৰ তোমালোকক এনেকুৱা ধৰণৰ কোশ্চেন এড কৰিছে। তো ইচ কোশ্চেন কেৰিজ 6 মাৰ্কস। তো 1 নম্বৰ দিয়া আছে এ ফার্মার অবজার্ভ ডিক্লাইনিং ক্রপ ইল্ড, A number दिया है explain how soil fertilizing affect crop production, B number दिया है describe the nitrogen cycle briefly, C number दिया है mention to method of improving soil fertility, और दिया है a biotechnology laboratory wants to clone a gene of interest, A number दिया है what are restriction enzyme, B number दिया है describe the step in recombinant DNA technology, C number दिया है mention to application of genetically modified plant। তাৰ পিছত এইখিনি তোমালোকৰ বটানিৰ পৰা দিয়া আছে। আশা কৰিছো কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে চাই ললা। এতিয়া পার্ট বি তোমালোকক জুলজিৰ পৰা 35 মাৰ্কস দিয়া আছে। তো ইয়াতে 1 নম্বৰ দিয়া আছে ভেৰি শর্ট এনসার এনি 5, এ নম্বৰ দিয়া আছে হোৱাট ইজ কলস্ট্রাম, কোশ্চেনটো আহিব পাৰে। 2 নম্বৰ হোৱাট আৰ ট্রান্সজেনিক এনিমেল, এইটো কোশ্চেন তোমালোকৰ ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কাৰণে। 3 নম্বৰ দিয়া আছে ডিফাইন সাইনেপস, 4 নম্বৰ দিয়া আছে হোৱাট ইজ বায়োডাইভাৰ্সিটি, 5 নম্বৰ দিয়া আছে ৰাইট দা ফুল ফর্ম অফ IUCN, 6 নম্বৰ দিয়া আছে নেম ওয়ান প্রোটোজোয়ান ডিজিজ আৰু 7 নম্বৰ দিয়া আছে হোৱাট ইজ এ জিন পুল। 2 নম্বৰত তোমালোকক ফিল ইন দা ব্ল্যাঙ্ক দিছে। তো 1 নম্বৰ দিয়া আছে ড্যাশ ইজ দা স্ট্রাকচার এন্ড ফাংশনাল ইউনিট অফ দা নার্ভাস সিস্টেম, 2 নম্বৰ দিয়া আছে দা মেল রিপ্রোডাক্টিভ অর্গান দ্যাট স্টোর স্পার্ম টেম্পোরারিলি ইজ দা ড্যাশ, 3 নম্বৰ দিয়া আছে শর্ট এনসার এনি 4, এ নম্বৰ দিয়া আছে ডিফাইন টেস্ট ক্রস, 2 নম্বৰ দিয়া আছে হোয়াট ইজ প্লেসেন্টা মেনশন টু ফাংশন, 3 নম্বৰ দিয়া আছে হোয়াট ইজ এমনিওসিনথেসিস হোয়াই ইট ইজ ব্যান, কোশ্চেনটো ইম্পর্টেন্ট হয়। 4 নম্বৰ দিয়া আছে হোয়াট ইজ এ বায়োস্ফিয়ার রিসার্চ, 5 নম্বৰ দিয়া আছে মেনশন টু ইফেক্ট অফ অ্যালকোহল অন দা হিউম্যান বডি, 6 নম্বৰ দিয়া আছে স্টেট টু ডিফারেন্স বিটুইন সিম্পেথিক এন্ড প্যারাসিম্পেথিক নার্ভাস সিস্টেম, 4 নম্বৰ দিয়া আছে শর্ট এনসার কোশ্চেন এনি 3 মার্ক দিয়া আছে। 1 নম্বৰ দিয়া আছে ডিসক্রাইব দ্য স্ট্রাকচার অফ এ নিউরন উইথ এ লেভেল ডায়াগ্রাম, 2 নম্বৰ দিয়া আছে রাইট শর্ট নোট অন ইনেট কমিউনিটি অ্যাক্টিভ ইমিউনিটি, 3 নম্বৰ দিয়া আছে এক্সপ্লেইন দ্য মেকানিজম অফ রেসপিরেশন ইন হিউম্যান, 4 নম্বৰ দিয়া আছে ডিসক্রাইব দ্য কজেস এন্ড কন্ট্রোল মেজার্স অফ ম্যালেরিয়া, 5 নম্বৰ দিয়া আছে লং এনসার এনি 1। তো 1 নম্বৰ দিয়া আছে ডিসক্রাইব দ্য মেনস্ট্রুয়াল সাইকেল উইথ এ নিট লেভেল ডায়াগ্রাম, और दिया আছে ডিসকাস হিউম্যান ইভলিউশন উইথ মেজর ফসিল এভিডেন্স। 6 নম্বরত কেস এনালাইসিস বেসড কোশ্চেন দিয়া আছে। তো ইট ইজ এ কমিউনিটি নিয়ার এ রিভার ইন সাফারিং ফ্রম ওয়াটারবর্ন ডিজিজ
লিষ্ট টু পেথোজেন ইনভলভ, বি নাম্বার দিয়া আছে এক্সপ্লেইন হাউ কন্টামিনেশন অকার, সি নাম্বার দিয়া আছে গিভ 3 প্রিভেনশন মেজার। और दी दिया है ए फैमिली सिक जेनेटिक काउंसलिंग फॉर ए हेरिडिटरी डिसऑर्डर, ए नंबर दिया है डिफाइन जेनेटिक काउंसलिंग, बी नंबर दिया है एक्सप्लेन ऑटोसोमल डोमिनेंट एंड रिसेसिव डिसऑर्डर विद एग्जांपल, सी नंबर दिया है डिस्क्राइब टू डायग्नोस्टिक टेक्निक फॉर जेनेटिक डिसऑर्डर। तो এইখিনি আছিল তোমালোকৰ বায়োলজিৰ কোশ্চেন পেপাৰখন। আশা কৰিছো কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে বুজি পালা, আৰু ইয়াতে তোমালোকৰ কেছ বেস কোশ্চেনটো নিউলি এড কৰিছে। তো কোশ্চেন পেপাৰখনৰ কোশ্চেনবোৰ ক'বলৈ গ'লে ভালেই আহিছিল। সো তোমালোকে কোশ্চেন পেপাৰখন প্ৰেক্টিছ কৰিবা, আৰু এনেকৈ আমি তোমালোকৰ গোটেই সাবজেক্টবোৰৰ কোশ্চেন পেপাৰবোৰ দি যাম। আৰু ইতিমধ্যে আমি 12-13খন কোশ্চেন পেপাৰ দিলোঁ। যদি কোনোবাই চোৱা নাই তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই ল'বা। আৰু ক্লাছ 12ৰ কাৰণে আমি এটা সিৰিজ ষ্টাৰ্ট কৰিছোঁ, ৰিষ্টাৰ্ট সিৰিজ, আৰু সেই ৰিষ্টাৰ্ট সিৰিজৰ আমাৰ ফিজিক্সৰ এটা ভিডিঅ' আহিছে, আৰু বাকী সাবজেক্টবোৰ কেমিষ্ট্ৰি বায়োলজিৰো ভিডিঅ' আহিব। আশা কৰিছোঁ সেই সিৰিজটোৱে তোমালোকক বহুত পৰিমাণে উপকৃত কৰিব। যদি কোনোবাই ফিজিক্সৰ সেই সিৰিজটোৰ পাৰ্ট 1 ভিডিঅ' চোৱা নাই তোমালোকে গৈ চাবা, তাত আমি তোমালোকক কোশ্চেনবোৰ কৰাই ৰাখিছোঁ। আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম। তোমালোকে জইন হোৱাৰ পিছত মই সকলোবোৰ পিডিএফ একেবাৰে দি দিম, তোমালোকে জইন হৈ ল'বা। আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰা, নতুবা তোমালোকে মোক মেছেজ কৰিও সুধিব পাৰা। তেনেহ'লে আজি ভিডিঅ' আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।